নমস্কাৰ। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো দেখিছে, এই ছোৱালীজনীৰ কথাবোৰ শুনিছে। এতিয়ালৈকে পুলিচে কিবা একশ্যন লৈছে নে নাই মই নাজানো, যদি লৈছে মোক জনাই দিব। কিন্তু অকল পুলিচ একশ্যন ল'লেই নহ'ব। অলপ আগত মই দীপলিনা ডেকাৰ এটা ভিডিঅ' চাইছিলোঁ। তেখেতে যিখিনি কথা কৈছে মোৰ মনৰ কথা কৈছে, আৰু মই ছেইম কথাই ক'বলৈ গৈ আছোঁ যে এই ছোৱালীজনীয়ে যি কলেজ বা ইউনিভাৰ্চিটিত পঢ়ি আছে তাৰ পৰা বহিষ্কাৰ কৰিব লাগে। লগতে অসমৰ কোনো এখন কলেজ ইউনিভাৰ্চিটিত যাতে তাই পঢ়িব নোৱাৰে সেইটো কাম কৰিব লাগে। যিজনী ছোৱালীয়ে জুবিনদাৰ বিষয়ে, অকল জুবিনদাই নহয় অসমৰ বিষয়েও বেয়াকৈ কৈছে, অসমৰ মানুহৰ বিষয়েও বেয়াকৈ কৈছে, এনেকৈ ক'ব পাৰে, তেনেহ'লে অসমত পঢ়িবলৈ সুবিধা দিয়াৰ কোনো এইটো কথাই হ'ব নোৱাৰে। বাহিৰত য'ত পঢ়ি থাকক, আমাৰ ক'বলগীয়া নাই। আৰু এইখিনি কাম কৰিব লাগে, এইখিনি সকলোৰে দাবী। আৰু এইখিনি যদি নকৰে আমি জানিম যে এনেকুৱা ধৰণৰ কথাক প্ৰশ্ৰয় দিছে। আৰু লগতে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত হ'ব লাগে। পুংখানুপুংখভাৱে প্ৰত্যেকটো ঘটনা চালি জাৰি চাই তদন্ত কৰিব লাগে, যাতে কোনো দোষী সাৰি নাযায়। এইটো স্বাভাৱিক মৃত্যু নহয়, অসমবাসীয়ে কেতিয়াও এইটো একচেপ্ট কৰিব নোৱাৰে। প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজনকে সোধা পোছা কৰি আৰু ভালদৰে পুংখানুপুংখভাৱে এই তদন্ত কৰিব লাগে, আৰু অতি সোনকালেই জাষ্টিচ লাগে।